চৰকাৰৰ পৰা সুবিধা মানে বৰ্তমান একো পোৱা নাই। ৰেচন কাৰ্ড হোৱা নাই, ভোটাৰ কাৰ্ড হোৱা নাই। চৰকাৰৰ পৰা সুবিধা মানে বৰ্তমান একো পোৱা নাই। এই ৰেচন অলপ অলপ পাই আছোঁ। মাহে মাহে 5 কিলো চাউল পাওঁ। বজাৰখনত ভিক্ষা চিক্ষা কৰোঁ। এনেকৈ ভিক্ষা চিক্ষা কৰি চলি মেলি আছোঁ। চৰকাৰী ঘৰ পোৱা নাই? চৰকাৰী ঘৰ পোৱা নাই। মাটি আছে? মাটি আছে অলপ ৰাখালৈ। মোৰ ৰেচন কাৰ্ডো আছে? ৰেচন কাৰ্ড হোৱা নাই, ভোটাৰ কাৰ্ড হোৱা নাই। আপুনি যে এনেকৈ আছে ইমান জংঘলৰ মাজত, আপোনাক ভয় লাগে না নালাগে? ভয় বৰ্তমান নাই। মানুহটো থাকেই ইয়াতে, ঘূৰিব কি ওচৰ চুবুৰীয়া। ৰন্ধা বঢ়া ক'ত কৰে? ৰন্ধা বঢ়া ইয়াতেই কৰি আছোঁ বৰ্তমান। এই সাধাৰণ হিচাপে এনেকৈ খৰিৰে ৰন্ধা বঢ়া কৰি খাই আছোঁ। এই মানে বহুত দিনৰ পৰা ইয়াতে বহুত বছৰৰ পৰা ধৰি আছে। আজি 15-20 বছৰ হ'ল। তাতে মানে তাত থকা ঘৰ নাই, খোৱা তাৰ একো হেৰি নাই। মানুহটাৰো বয়স হৈ গৈছে, চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই। এতিয়া এটা ঘৰৰ সুবিধা কৰি দিলে ভাল হয় আৰু সিয়াক চৰকাৰৰ ফালৰ পৰা 15-20 বছৰ হ'লে ইয়াতে। আগতে বেলেগ জেগাত আছিল, এতিয়া এই জংঘলবাৰী থকাত এটা 15-20 বছৰ হ'লে ইয়াতে। ৰন্ধা বঢ়া ইয়াতে কৰে। পানী চানী নাই, সেই স্কুলৰ পৰা লৈ আহে পানী যায়। মানে কোনো সুবিধা নাই আৰু কি, একদম আৰু বজাৰে যাই বস্তু শাক পাচলি তুলি আনি চাউল পাত সেনেকৈ বিক্ৰী কৰি সেনেকৈ খাই থাকে। খোৱা খাদ্যবিলাক আচলতে তেওঁ নিজে ভিক্ষা কৰি আনে নে ৰাইজে কিবা যোগান ধৰে? তেওঁ নাই, তাই নিজে খুজি লৈ আহে। খুজিয়ে তাই লৈ আহে বজাৰৰ পৰা। আৰু মানুহ ঘৰতো যায়, অতিৰিক্ত মানে নোহোৱা হ'লে মানুহ ঘৰত যাই লৈ আহে। ইতাতো আগতে এনে ৰাজহুৱা বুলি কুঁৱা আছিলে, তাতে এতিয়া চাৰিআলিৰ নিচিনা না, ইয়াতে ৰাজহুৱা আছিল। এতিয়া ৰাজহুৱা কুঁৱাটাত তাৰমানে পানী চানী ভাল হোৱা নাছিল, তেনেকৈ মানে সি ইয়াতে কোনাখিনিতে মানে বহুত দিন ধৰি আছে আৰু। চৰকাৰৰ পৰা সুবিধা মানে বৰ্তমান একো পোৱা নাই। ৰেচন কাৰ্ড হোৱা নাই, ভোটাৰ কাৰ্ড হোৱা নাই। চৰকাৰৰ পৰা সুবিধা মানে বৰ্তমান একো পোৱা নাই। এই ৰেচন অলপ অলপ পাই আছোঁ। মাহে মাহে 5 কিলো চাউল পাওঁ। বজাৰখনত ভিক্ষা চিক্ষা কৰোঁ। এনেকৈ ভিক্ষা চিক্ষা কৰি চলি মেলি আছোঁ। চৰকাৰী ঘৰ পোৱা নাই? চৰকাৰী ঘৰ পোৱা নাই। মাটি আছে? মাটি আছে অলপ ৰাখালৈ। মোৰ ৰেচন কাৰ্ডো আছে? ৰেচন কাৰ্ড হোৱা নাই, ভোটাৰ কাৰ্ড হোৱা নাই। আপুনি যে এনেকৈ আছে ইমান জংঘলৰ মাজত, আপোনাক ভয় লাগে না নালাগে? ভয় বৰ্তমান নাই। মানুহটো থাকেই ইয়াতে, ঘূৰিব কি ওচৰ চুবুৰীয়া। ৰন্ধা বঢ়া ক'ত কৰে? ৰন্ধা বঢ়া ইয়াতেই কৰি আছোঁ বৰ্তমান। এই সাধাৰণ হিচাপে এনেকৈ খৰিৰে ৰন্ধা বঢ়া কৰি খাই আছোঁ। এই মানে বহুত দিনৰ পৰা ইয়াতে বহুত বছৰৰ পৰা ধৰি আছে। আজি 15-20 বছৰ হ'ল। তাতে মানে তাত থকা ঘৰ নাই, খোৱা তাৰ একো হেৰি নাই। মানুহটাৰো বয়স হৈ গৈছে, চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই। এতিয়া এটা ঘৰৰ সুবিধা কৰি দিলে ভাল হয় আৰু সিয়াক চৰকাৰৰ ফালৰ পৰা 15-20 বছৰ হ'লে ইয়াতে। আগতে বেলেগ জেগাত আছিল, এতিয়া এই জংঘলবাৰী থকাত এটা 15-20 বছৰ হ'লে ইয়াতে। ৰন্ধা বঢ়া ইয়াতে কৰে। পানী চানী নাই, সেই স্কুলৰ পৰা লৈ আহে পানী যায়। মানে কোনো সুবিধা নাই আৰু কি, একদম আৰু বজাৰে যাই বস্তু শাক পাচলি তুলি আনি চাউল পাত সেনেকৈ বিক্ৰী কৰি সেনেকৈ খাই থাকে। খোৱা খাদ্যবিলাক আচলতে তেওঁ নিজে ভিক্ষা কৰি আনে নে ৰাইজে কিবা যোগান ধৰে? তেওঁ নাই, তাই নিজে খুজি লৈ আহে। খুজিয়ে তাই লৈ আহে বজাৰৰ পৰা। আৰু মানুহ ঘৰতো যায়, অতিৰিক্ত মানে নোহোৱা হ'লে মানুহ ঘৰত যাই লৈ আহে। ইতাতো আগতে এনে ৰাজহুৱা বুলি কুঁৱা আছিলে, তাতে এতিয়া চাৰিআলিৰ নিচিনা না, ইয়াতে ৰাজহুৱা আছিল। এতিয়া ৰাজহুৱা কুঁৱাটাত তাৰমানে পানী চানী ভাল হোৱা নাছিল, তেনেকৈ মানে সি ইয়াতে কোনাখিনিতে মানে বহুত দিন ধৰি আছে আৰু।